নমস্কাৰ ৰাইজ, আজি ৰাতিপুৱাই এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। মোৰ দুটামান গাহৰি পোৱালি আছে। গাহৰি পোৱালিকেইটা বিক্ৰী কৰিব লাগে। এতিয়া কোনোবাক যদি লাগে মোক ফোন কৰিব বা মোক মেছেজ কৰিব। মই নম্বৰটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। মই আপোনালোকক পোৱালিকেইটা দেখাই দিছোঁ, চাই লওক পোৱালিকেইটা। আৰু পোৱালিকেইটাৰ বিষয়ে কিছু কথা আপোনালোকক জনাই আছোঁ। পোৱালিকেইটা কি হয়, কেনেকুৱা হ'ব, কি হ'ব, আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক। এইকেইটা হ'ল মোৰ পোৱালিকেইটা। ইহঁতৰ বয়স আজি আপোনাৰ নৱেম্বৰৰ 22 তাৰিখে পোৱালিকেইটা জন্ম পাইছিল। আজি হ'ল ইহঁতৰ বয়স 2 মাহ আৰু এইফালে আজি 3 তাৰিখ, 3 দিন আৰু এইফালে 8 দিন, 8 দিন 12 দিন, 2 মাহ 12 দিন হ'ল। এইকেইটা মানে মাকৰ পৰা বেলেগত থৈ দিছোঁ। মাকটো সেইফালে আছে আৰু বেলেগ এখন ফাৰ্মত আছে। ইহঁতক ইয়াতে থৈ দিছোঁ কাৰণ বয়সটো হৈছে আৰু মাককেইটা আকৌ নতুনকৈ হিতত আহিব লাগিব। তাৰ বাবে মাককেইটাক বেলেগকৈ থৈ দিছোঁ। এইকেইটা পোৱালিকেইটা আপোনালোকে দেখিলে গম পাব। কাণকেইখন থিয় থিয় দেখিছেনে? মানে এইকেইটা আমাৰ ডাইৰেক্ট লোকেল পোৱালি নহয়। ইহঁতো হ'ল মাকটো আছিল F1 পোৱালি, মানে হেমশ্বেয়াৰৰ আৰু লোকেলৰ ক্ৰছ আছিল মাকটো। আৰু ইফালে ইহঁত হ'ল হেমশ্বেয়াৰ আৰু F1টোৰ মানে মাকটোৰ ক্ৰছ। মানে এইকেইটা পোৱালি হৈ গ'ল হেমশ্বেয়াৰৰ F2 পোৱালি। আমাৰ লোকেলবিলাক জেনেৰেলি 1 কুইণ্টেল 90 কিলো, 80 কিলো তেনেকুৱা টাইপৰ হয় চাইজ। ইহঁতৰ ওজন 1.5 কুইণ্টেলৰ ওচৰত যাব। 1.5 কুইণ্টেল 180 কিলো, 170 কিলো তেনেকুৱা ওজন হ'ব। ইয়াতে মতা পোৱালিও আছে, মাইকী পোৱালিও আছে। মাইকী মোৰ ইয়াতে বৰ্তমান মাইকী পোৱালি 6টা মই বিক্ৰী কৰিলোৱেই, আৰু বেছিভাগ মতাই আছে ইয়াতে। মাইকী এটা নে দুটা আছে চাগে। আৰু কোনোবাক যদি ইয়াতে মানে মতা পোৱালি কৰিবৰ বাবে কোনোবাই নিব বিচাৰে, মানে ছাৰ্ভিচ কৰাৰ বাবে, তেনেকুৱাকৈও নিব পাৰিব। খাচী কৰা হোৱা নাই। আৰু যদি কোনোবাই খাচী কৰি পেলাই বিক্ৰী কৰিম ভাবত, তেনেকুৱা হিচাপত নিব বিচাৰে, তেনেকুৱাকৈও নিব পাৰিব। ইহঁতক মতা পোৱালি হিচাপত নিলেও এটা চাইডেদি লাভ হ'ব। কেনেকুৱা, ইহঁত মানে বহুত বেছি ডাঙৰো নহ'ব, বহুত বেছি সৰুও নহ'ব। যিকোনো গাহৰিকে ইহঁতে ছাৰ্ভিচ কৰিব পাৰিব। আৰু যদি আমাৰ একদম পিয়'ৰ লাইনৰ হেমশ্বেয়াৰ হয় বা অক্সেয়াৰ হয় বা তেনেকুৱা হয়, সিহঁতবিলাক বহুত ডাঙৰ হৈ যায় মতাবিলাক, যাৰ ফলত ছাৰ্ভিচ দিবৰ কাৰণে সৰু গাহৰিবিলাকক ছাৰ্ভিচ কৰিব অসুবিধা পায় গাহৰিবিলাকে। আৰু বেছি সৰু হ'লে মানে লোকেল গাহৰি যদি হৈ যায়, মতা লোকেল, তেতিয়া সিহঁতেও মানে ডাঙৰ গাহৰিবিলাকক ছাৰ্ভিচ কৰিব নোৱাৰা হয়। কাৰণ ডাঙৰ গাহৰিবিলাকক বহুত ওখ হয় আৰু মতাটো বহুত সৰু হৈ থাকে, মানে চাপৰ হৈ থাকে লোকেলবিলাক। গতিকে ইহঁতক আপোনালোকে সেইটো হিচাপত নিব বিচাৰিলে সেইটো হিচাপতো নিব পাৰিব কোনোবাক লাগিলে। আৰু কোনোবাই যদি খাচী কৰিবলৈ নিব বিচাৰে, খাচী কৰিবও নিব পাৰে। ইহঁতৰ ওজনটো বৰ্তমান 10 কিলোৰ পৰা 15 কিলোৰ ভিতৰত ওজন আছে। ইহঁতক মই পেলুৰ ঔষধ খুৱাব লাগিছিল। এতিয়া পেলুৰ ঔষধটো খুৱাব পৰা নাই কাৰণ বহুতবিলাক আছে একেলগে। তাৰ বাবে মানে কোনোবাটোৱে বেছিকৈ খাই দিব, কোনোবাটোৱে কমকৈ খাই দিব, তাৰ বাবে খোৱা হোৱা নাই। এবাৰ মাজতে এনেই অকণমান দিছিলোঁ, কিন্তু এতিয়া ইহঁতক পেলুৰ ঔষধো খুৱাব লগা হৈছে। তাৰপিছত ভিটামিন, কেলছিয়াম একোৱেই দিয়া হোৱা নাই। গতিকে আপোনালোকে লৈ গ'লে নিজে সেইখিনি কৰিলে বেছি টকা খৰচ নপৰে পেলুৰ ঔষধটোত বা কেলছিয়াম আদি খোৱালে। গতিকে সেইখিনি নিজেও কৰিব পাৰে। যদি কোনোবাক লাগে মোৰ লগত যোগাযোগ কৰিব, মোক ফোন কৰিব পাৰে বা মেছেজ কৰিব পাৰে। এতিয়া ইয়াতে মোৰ আছে মতা পোৱালি, গোটেইকেইটা মতা পোৱালিয়ে হয়। 6টা আছে ইয়াতে মতা, আৰু সেইখনত 2টা মাইকী আছে, আৰু বাহিৰত এটা মাইকী আছে, মানে সেই 2টা এৰি দিয়া আছে বাহিৰত। মাইকীকেইটা আপোনালোকে বিচাৰিলে মই দিব নোৱাৰিম। কোনোবাক এটা লাগিলে হয়তো দিব পাৰিম, কিন্তু এটাৰ ওপৰত দিব নোৱাৰিম। কাৰণ মই মাইকীয়াৰে ৰাখিম, মানে ইহঁতৰ মানে প্ৰজাতিটো মোৰ ভাল লাগিছে, তাৰ বাবে মই এটা মাইকী ৰাখিব লাগিব, মই নিজে পালন কৰিবৰ বাবে। আৰু যদি কোনোবাক মতা লাগে তেতিয়াহ'লে মোক জনাব পাৰে। খাচী কৰিবলৈও নিব পাৰিব, বা আপোনালোকে যদি মানে ইহঁতক ছাৰ্ভিচ কৰাৰ বাবে কিনি নিব বিচাৰে তেনেকুৱাকৈও নিব পাৰিব। ইহঁত ডাঙৰ হ'লে দেখাত কেনেকুৱা হ'ব মই সেইটো আপোনালোকক দেখুৱাই আছোঁ। মোৰ একেই মানে প্ৰজাতিৰ গাহৰি আছে, মানে সিহঁতক মই বেলেগৰ পৰা কিনি আনিছিলোঁ। এইকেইটা দেখিছে, ইহঁত মই আজি ইয়াতে মই কিনি আনিব আজি 4 মাহ, 4.5 মাহমান হ'ল চাগে। এতিয়া ইমানখিনি ডাঙৰ হৈছে। ঠাণ্ডাৰ দিন হিচাপে ইহঁতে মানে যিখিনি হ'ব লাগিছিল হৈছে, কিন্তু গৰমৰ দিন হ'লে আৰুতো বহুত ডাঙৰ হৈ গ'ল হয়। ঠাণ্ডাৰ দিন বাবে ইহঁত বাঢ়িব পৰা নাই। মানে ঠাণ্ডাৰ দিনত যিকোনো জীৱ জন্তুৱে বেছি বৃদ্ধি নাপায়।
এতিয়া লাহে লাহে গৰম পৰি আহিছে, ইহঁত বৃদ্ধি পাব। ইহঁতৰ নিচিনা হ'ব যেতিয়া ডাঙৰ হ'ব। এইকেইটাও মোৰ F2 পোৱালিয়ে হয়, হেমচেয়াৰৰ F2 দেখিছে। ইহঁতক মই আৰু মোটামুটি 2 মাহ পাছত বিক্ৰী কৰিব পৰা হৈ যাব। এতিয়া বিক্ৰী কৰিব পৰা হ'লেই হয়, কিন্তু মানে ঠাণ্ডাৰ দিনৰ বাবে ইহঁত বেছি বৃদ্ধি নাপালে। আৰু মোৰ গাহৰি বৰ্তমান সংখ্যা বেছি হৈ আছে। মই দানাৰ ক্ষেত্ৰতো অকণমান অসুবিধা পাইছোঁ, দানাও কমকৈ খুৱাইছোঁ। এইটো পিয়ৰ হয়, এইটো পিয়ৰ হেমচেয়াৰ। ইও ঠাণ্ডাৰ বাবে বেছি বাঢ়িব পৰা নাই। আৰু মই গাহৰিবিলাকক পেলুৰ ঔষধটো খোৱা হোৱা নাই, পেলুৰ ঔষধবিলাক খুৱাব হৈছে। এইটো এটা হেমচেয়াৰৰে হয়, F2 পোৱালি, মানে একে প্ৰজাতি মোৰ এই পোৱালিকেইটাৰ লগত, কিন্তু এইটো লোকেল হয়। লোকেলবিলাক বেছি বৃদ্ধি নাপায়। এইটোৰ বয়স মোৰ বহুখিনি হৈ গ'ল, কিন্তু ইয়াত মানে বাঢ়িবই পৰা নাই। কিন্তু হেমচেয়াৰৰ যিবিলাক মানে পিয়ৰ বা F1 F2 পোৱালি, সিহঁত ধুনীয়াকৈ বৃদ্ধি পাইছে। কোনোবাক যদি লাগে যোগাযোগ কৰিলে হ'ল। মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্টত হয়, ছয়গাঁৱত। ডেলিভাৰী দিব নোৱাৰিম মই, আপোনালোকক যদি লাগে মোৰ ঘৰৰ পৰা বা ছয়গাঁৱলৈ আহি মানে আমাৰ চকটোলৈ আহি ল'ব লাগিব। ঠিক আছে, কোনোবাই যদি দামটো জানিব বিচাৰে মোক ফোন কৰিলে হ'ল বা মেছেজ কৰিলে হ'ল। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, ধন্যবাদ। আৰু যদি কোনোবাই মাককেইটা চাব বিচাৰিছে, মই মাককেইটাক দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। ধন্যবাদ।